মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অইল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত অইল দীক্ষা প্ৰকল্পৰ পাঠদান সেৱালৈ তোমালোকক স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলোৱে ভালে আছা আৰু ভালদৰে পঢ়া শুনা কৰিছা। আমি আগৰ ভিডিঅ'টোত ভগ্নাংকৰ পূৰণৰ বিষয়ে শিকিলোঁ। আজি আমি শিকিম দশমিক সংখ্যাৰ ধাৰণাৰ বিষয়ে। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আগৰ ভিডিঅ'টোত ভগ্নাংকৰ পূৰণৰ বিষয়ে শিকিলা, যিহেতু আজি আমি শিকিম দশমিকৰ বিষয়ে। আৰু তোমালোকে আগৰ শ্ৰেণীত স্থানীয় মানৰ বিষয়ে পাই আহিছা, য'ত আমি একক, দশক, শতক, হাজাৰ এইবিলাক আমি লিখিছিলোঁ। এতিয়া চোৱা, এইটো একক আৰু বাওঁফালে আমি আহিব লাগিব দশক, শতক, হাজাৰ এনেদৰে। আৰু এককৰ পিছত থাকিব দশমাংশ, শতাংশ, সহস্ৰাংশ। এককৰ স্থানত লিখা হয় 1, দশক হ'লে 10, শতক হ'লে 100, হাজাৰ হ'লে 1000। এতিয়া চোৱা, আমি যদি এককৰ পৰা দশক পাবলৈ হ'লে এই 1ৰ লগত আমি 10 ইনটু কৰিছোঁ। আকৌ যদি আমি দশকৰ পৰা শতকলৈ যাবলৈ হয়, তেতিয়াহ'লে দশকক আমি 10 ইনটু কৰিব লাগিব। এতিয়া আমি শতকৰ পৰা হাজাৰলৈ যাবলৈ হ'লে ইয়াকো আমি 10ৰে ইনটু কৰিব লাগিব। তেতিয়া আমি একক, দশক, শতক, হাজাৰ পালোঁ। এতিয়া চোৱা, যদি আমি দশমাংশ, শতাংশলৈ যাবলৈ হ'লে, অৰ্থাৎ সোঁফালে যাবলৈ হ'লে এই এককটোৰ লগত কি কৰিব লাগিব? হৰণ কৰিব লাগিব। যদি আমি দশমাংশলৈ যাওঁ, তেতিয়াহ'লে আমি 10 একক 10ৰে হৰণ কৰিব লাগিব, অৰ্থাৎ 1/10 হ'ব। আকৌ যদি দশমাংশৰ পৰা শতাংশলৈ যাবলৈ হয়, তেতিয়া আমি 1/100, অৰ্থাৎ 100ৰে হৰণ কৰিব লাগিব। আকৌ আমি শতাংশৰ পৰা সহস্ৰাংশলৈ যাওঁ, তেতিয়াহ'লে আমি 1000ৰে হৰণ কৰিব লাগিব। এইটো হ'ল আমাৰ স্থানীয় মানবিলাক। এতিয়া চোৱা, আমি দশমিক ক'ত ব্যৱহাৰ কৰিম আৰু কেনেকৈ ব্যৱহাৰ কৰিম। এতিয়া চোৱা, আমি দশমিকত কেনেদৰে সংখ্যাবোৰ লিখোঁ। যদি আমি হাজাৰৰ স্থানত যদি ধৰা সংখ্যা লিখিছোঁ 2, শতকৰ জেগাত লিখিছোঁ ধৰা 0, ইয়াত লিখিছোঁ ধৰা 4, ইয়াত লিখিছোঁ ধৰা 1, ইয়াত ধৰা লিখিছোঁ 5, ইয়াত লিখিছোঁ 8, ইয়াত লিখিছোঁ ধৰা 7। এতিয়া আমি এই যিটো আমি সংখ্যাবোৰ লিখিছোঁ সিহঁতৰ স্থানীয় মানৰ তলত, এতিয়া আমি কি পাম চোৱা, সংখ্যাটো যিহেতু এইটো আছে হাজাৰৰ ঘৰত, এইটো আছে শতকৰ, এইটো আছে দশক, এইটো আছে এককৰ, গতিকে ইয়াত হ'ব 2041। যিহেতু শতকৰ স্থানত 0 আছে, গতিকে 41 হ'ব, অৰ্থাৎ 2041। এইটো এককলৈকে হৈ গ'ল। এতিয়া চোৱা, বাকী যিটো দশমাংশ, শতাংশ পাম, এতিয়া এককৰ পিছত আমি দশমিক ব্যৱহাৰ কৰি এইবিলাক সংখ্যা আমি লিখিব লাগে। 5 আছে, 5, 8, 7। এতিয়া আমি ইয়াক এনেদৰে পঢ়িব লাগিব, 2041.587, অৰ্থাৎ এইটো হ'ল এককৰ স্থানৰ অংক, এইটো হ'ল দশক, শতক, হাজাৰ, আৰু দশমিকৰ পিছত হ'ল দশমাংশ, শতাংশ আৰু সহস্ৰাংশ। এতিয়া আমি এটা উদাহৰণ চাওঁ। ধৰা 987.24। ইয়াত চোৱা, আমি ইয়াক কেনেদৰে পঢ়োঁ, 987.2
4 আৰু এটা কথা মনত থবা যে দশমিকৰ পিছত থকা সংখ্যাখিনি আমি এটা এটাকে পঢ়িব লাগে ইয়াত যেনেকৈ এইটো আমি 987 লগতে ক'লো কিন্তু ইয়াক আমি লগতে 24 বুলি ক'ব নোৱাৰো সেইকাৰণে আমি দশমিকৰ পিছৰখিনিক 2 4 এনেদৰে পঢ়িব লাগে যদি ইয়াৰ আমি এটা বিস্তাৰিত ৰূপ লিখো ইয়াক আমি যদি বিস্তাৰিতভাৱে প্ৰকাশ কৰোঁ তেতিয়াহ'লে কি হ'ব চোৱা দশমিকৰ আগত কি আছিলে একক দশক শতক অৰ্থাৎ 9 হ'ল শতকৰ স্থানৰ গতিকে 9 * 100 প্লাছ এইটো হ'ব দশক গতিকে 8 * 10 প্লাছ এইটো হ'ব এককৰ স্থানৰ কাৰণ দশমিকৰ আগত একক আছিলে তো একক হ'ব এইটো 7 * 1 প্লাছ এটা মনত থোৱা পইণ্টৰ দশমিকৰ পিছত কি আছিলে দশমাংশ শতাংশ সহস্ৰাংশ এনেদৰে আছিলে এতিয়া চোৱা দশমিকৰ পিছত আছে 2 গতিকে 2 * দশমাংশ লাগিব দশমাংশ কি আছিলে 1/10 প্লাছ এইটো হ'ব শতাংশ গতিকে 4 * 1/100 এনেদৰে হ'ব এতিয়া চোৱা আমি ইয়াক যদি সমাধান কৰোঁ 9 আৰু 1000 পূৰণ কৰিলে পাম আমি 9000 9000 পাম সৰি এইটো 100 আছিলে 900 পাম আকৌ এইটো পাম 8 গুণ 80 ইয়াত পাম 7 গুণ 7 যোগ এটা এইটো চোৱা আমি পূৰণৰ ক্ষেত্ৰত কি হয় ইয়াৰ তলত এক হৰ হিচাপে আছে বুলি আমি ধৰি ল'ব পাৰোঁ গতিকে 2 1 গুণ 2 1 10 গুণ 10 ঠিক তেনেকৈ 4 1 গুণ 4 ইয়াত হ'ব 100 এটা চোৱা আমি যদি প্ৰথমতে এই তিনিটা বা আমি যদি এই দুটা যোগ কৰি লওঁ 900 যোগ 80 আৰু 7 যোগ কৰিলে পাম 87 এতিয়া আমি 2ক 10ৰে হৰণ কৰিম চোৱা মই হৰণ ইয়াতে কৰি দিছোঁ চোৱা 2ক 10ৰে হৰণ কৰিছোঁ চোৱা 2ক 10ৰে পোনপটীয়াভাৱে হৰণ নাযায় কাৰণ এইটো ভাজ্যটো সৰু হৈছে গতিকে আমি দশমিক দি লৈ 0 এটা দিম এতিয়া 10 2 গুণ 20 এতিয়া পইণ্টৰ আগত 0 লিখিব লাগে গতিকে এইটো আমি হৰণ কৰি পাম 0.2 প্লাছ ছাত্ৰ ছাত্ৰীসকল যিহেতু আমি এনেদৰে হৰণ কৰিলোঁ কিন্তু ইয়াৰ সহজ উপায় এটা আছে হৰণ কৰা মই এইটো ক্ষেত্ৰত তোমালোকক দেখুৱাই দিছোঁ চোৱা ইয়াত দুটা শূন্য আছে আৰু ওপৰত আছে 4 এটা সংখ্যা গতিকে আমি হৰণ কৰাৰ ক্ষেত্ৰত আমি চোৱা 4 আছে যেহেতু ইয়াত দুটা শূন্য আছে গতিকে আমি 4 দি পিনে যেহেতু ইয়াত আৰু সংখ্যা নাই গতিকে 4ৰ আগত শূন্য এটা দি পিনে দশমিক দিলে ইয়াৰ হৰণফল আমি পাই যাম কাৰণ চোৱা ইয়াত যেহেতু দুটা শূন্য আছে গতিকে দুটাৰ আগত আমি দশমিক বহুৱাব লাগিব যেতিয়া এটা সংখ্যা আছিলে সেইটো কাৰণে ইয়াৰ আগত শূন্য এটা বহুৱাই লৈ আমি দুটা কৰি ললো আৰু তাৰ আগত দশমিক লিখি দিছোঁ এটা আমি আটাইবোৰ যদি আমি যোগ কৰোঁ ধৰা প্ৰথমতে এইটো যদি যোগ কৰোঁ তেতিয়াহ'লে পাম 987 আৰু যদি আমি এই দুটা যোগ কৰোঁ এটা চোৱা এই দুটা আমি কেনেকৈ যোগ কৰিম 0.2 এইটো আছে 0.04 যেহেতু ইয়াৰ পইণ্টৰ পিছত কেৱল এটা সংখ্যা আছে আৰু ইয়াৰ পইণ্টৰ পিছত দুটা আছে গতিকে আমি দুটা ইয়াত এটা আছে গতিকে শূন্য দি এটাটো দুটা আমি কৰি ল'ব লাগে এটা চোৱা 0.04 এটা আমি চোৱা যোগ কৰিলে কি পাম শূন্যৰ লগত 4 যোগ কৰিলে 4 2 0 এইটো অৰ্থাৎ এই দুটা আমি যোগ কৰি পালোঁ 0.24 এতিয়া চোৱা আমি এই দুটা যোগ কৰিলে কি পাম 987 ইয়াত আছে 0.24 ইয়াত তোমালোকে মন কৰা যে ইয়াত পইণ্ট নাই ইয়াত পইণ্ট আছে ইয়াত দশমিক আছে ইয়াত দশমিক
নাই গতিকে য'ত দশমিক নাই তাত আমি দশমিক দি ল'ব লাগিব আৰু য'ত দশমিক আছে সেই দশমিকৰ পিছত কেইটা সংখ্যা আছে দুটা সংখ্যা আছে গতিকে দশমিক নথকা সংখ্যাটো দশমিক লিখি দুটা শূন্য বহাই দিব লাগে এটা এইটো আমি ইয়াত লিখি দিম এটা আমি যোগ কৰিলে কি পাম চোৱা দশমিকৰ পোনে পোনে দশমিক বহাব লাগে এইটো আমি কি পালো 987.24 বিস্তাৰ দেখিছে আমি উত্তৰ আমি পাই গলো এইটো হ'ল ইয়াৰ বিস্তাৰিত ৰূপ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ভালদৰে বুজি পালা আৰু যদি ইয়াৰ উপৰি যদি কিবা নবুজা আছে তোমালোকে সুধিবা আৰু যেহেতু আমি আগতে ভগ্নাংশৰ বিষয়ে শিকিলো ভগ্নাংশৰ যোগ বিয়োগ পূৰণ সব শিকিলো এতিয়া আমি আৰম্ভ কৰিছো দশমিকৰ বিষয়ে আৰু আমি আগলৈ পাম দশমিক সংখ্যাবোৰ কেনেদৰে পূৰণ কৰে দশমিক সংখ্যাবোৰ কেনেদৰে হৰণ কৰে হেতু আমি আগৰ ভিডিঅত আলোচনা কৰিম এতিয়ালৈকে ইমানে ধন্যবাদ